ভাৰতীয় জনতা পাৰ্টিয়ে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত ৰাইজৰ আশীৰ্বাদত প্ৰচণ্ড বিজয়েৰে NDA চৰকাৰ গঠন কৰাৰ কাৰণে আমি সকলোৱে সংকল্প গ্ৰহণ কৰিলোঁ আৰু আমাৰ লক্ষ্য বুথ হ'ব। প্ৰতিটো বুথত আমাৰ দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই ভোটাৰ ৰাইজৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আৰু সেই অঞ্চলৰ যি বিকাশ উন্নয়ন, এই উন্নয়নী যাত্ৰাক ৰাইজৰ মাজলৈ লৈ যাব। সামগ্ৰিকভাৱে ৰাজ্যখনৰ যি উন্নয়নী যাত্ৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ আমাৰ যি সপোন, সেই সপোনক আমি সকলোৱে প্ৰতিজ্ঞা গ্ৰহণ কৰিছে যে আমি ইয়াৰ কাৰণে যি কষ্ট ত্যাগ স্বীকাৰ কৰিব লাগে তাৰ কাৰণে আমি সকলো সাজু। আৰু আপোনালোকে সকলোৱে ইতিমধ্যে কথাটো আমাৰ বিভিন্ন সময়ত প্ৰকাশ হৈছে। অহা 100 দিনৰ কৰ্মসূচী, অহা 100 দিনত আমি কি কৰ্মসূচী ল'ম, গোটেই কৰ্মসূচীখিনিৰো এটা ৰূপৰেখা প্ৰস্তুত হৈছে। বুথ সবলীকৰণ অভিযান আৰু বুথ বিজয় অভিযান। বুথ সবলীকৰণৰ কাৰণে আমি এসপ্তাহ সময় 16 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে আমি হাতত লৈছোঁ আৰু 22 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে বুথ বিজয় অভিযান। বিশেষভাৱে আমি এই কাৰ্যসূচী আমাৰ সৰ্বস্তৰৰ সকলো কাৰ্যকৰ্তাই এই কাৰ্যসূচীত তেওঁলোকৰ সময় বিনিয়োগ কৰিব, সময় নিয়োজন কৰিব আৰু কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ডাবল ইঞ্জিন চৰকাৰৰ অসমৰ বাবে বিগত 11 বা 10 বছৰত যিমান কাম হ'ল, উন্নয়নমুখী কাম, বিকাশমুখী কাম, আন্তঃগাঁথনি নিৰ্মাণৰ কাম, স্বাস্থ্য, শিক্ষা, কৃষি, বিভিন্ন ছেকশ্যন, ST, SC, OBC, চাহ জনগোষ্ঠী, মাইনৰিটি, সকলো শ্ৰেণীৰ লোকৰ বাবে আমি যিমানখিনি কাম কৰিলোঁ, সেই কৰা কামখিনি আমি আকৌ এবাৰ ৰাইজক সোঁৱৰাই দিবৰ কাৰণে আমি ৰাইজৰ পদূলিয়ে বুথে বুথে আমি যাম। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যেই এই কথাটো ঘোষণা কৰিছে যে আমাৰ যি যুঁজ হ'ব, সেই যুঁজ হ'ব সভ্যতাৰ যুঁজ। কেৱল মাত্ৰ ৰাজনৈতিকভাৱে আমি যুঁজ কৰি আছোঁ এনেকুৱা নহয়, বা 2026 চনৰ বিধানসভা নিৰ্বাচন কেৱল নিৰ্বাচন জিকাৰ বাবে নিৰ্বাচন খেলিব বিচৰা নাই। আমি এখন সুৰক্ষিত, নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মৰ হাতত যাতে আমি উপহাৰ হিচাপে দি থৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ যি যুঁজ, এই যুঁজক আমি সভ্যতাৰ যুঁজ হিচাপে আগবঢ়াই লৈ যোৱাৰ কাৰণে আজিৰ কাৰ্যনিৰ্বাহক সভাত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এটা কথাটো আমি জানো যে আমি মিয়া মুছলমানৰ যিটো ৰাজনীতি কংগ্ৰেছে কৰে, যিটো ৰাজনীতি আজি লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে কৰি আছে, আমি সেই ৰাজনীতিৰ পৰা বহুত দূৰত অৱস্থান কৰা পাৰ্টি। আমি কোনো তুষ্টিকৰণৰ ভোট বেংকৰ ৰাজনীতিত আমি সিদ্ধহস্তও নহয়, ৰাজনীতি নকৰোঁ। আমি এবাৰ একেলগে আমি সকলোৱে এই কথাটো নিশ্চিতভাৱে ক'ব পাৰোঁ যে বিকাশৰ ৰাজনীতি, দেশৰ উন্নতি কল্পে ৰাজনীতি। গতিকে মিয়া মুছলমান আমাৰ কাৰণে কেইটামান সমষ্টিত আমাৰ কোনো ধৰণৰ তাত বিশেষভাৱে তাত ফলাফল আশা আমি নকৰোঁ। কিন্তু ক'ৰবাত আমি যিহেতু আমি সকলোৰে কাৰণে কাম কৰিছোঁ, চৰকাৰৰ আঁচনি সকলোৱে পাইছে, গতিকে য'ত আমি আমাৰ চৰকাৰৰ আঁচনি দিছোঁ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে আমি এপিল কৰিম যাতে অনাগত দিনত এখন বিকশিত, আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাত সকলোৱে যাতে সহযোগ কৰে। জনগাঁথনিৰ ফালৰ পৰা যদি আপোনালোকে মিয়া মুছলমানৰ ভোটৰ কাৰণে কংগ্ৰেছৰ কাৰণে
অনাগত সময়ত সুবিধা নহ'বনে এইটো কাৰণে ইমান যদি ইজিলি লয়? নিশ্চয় আমি এটাও এৰি নিদিওঁ। এই কথাটো আমি কৈছোঁ, আমি জিকিব পৰা সমষ্টি কিমান আৰু আমাৰ কাৰণে প্ৰত্যাহ্বান অহা সমষ্টি কিমান, আমি সেই কথাটোৱে কৈ আছোঁ। আমি না ধুবুৰীক এৰি দিম, না মানকাছাৰক এৰি দিম, না হয়তো আমাৰ বৰাক ভেলীৰ কোনো সমষ্টিক এৰি দিম। আমি 126টা সমষ্টিত NDA নিৰ্বাচন খেলিম। গতিকে এটা কথা আকৌ স্পষ্ট কৰিছোঁ যে কেৱল বিজেপি এই নিৰ্বাচনত বিজেপিৰ নামত বিজেপিয়ে ইলেকশ্যন খেলিব তেনেকুৱা নহয়। NDA হিচাপে, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হিচাপে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ। গতিকে আমাৰ লগত সৰু বৰ যি আঞ্চলিক ৰাজনৈতিক দল আছে সকলোকে লগত লৈ এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। গতিকে NDA চৰকাৰ তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। বিষয়টো আজিৰ বিষয়ও নহয়, বিভিন্ন সময়ত এই বিষয়টো চলি আছে। বহু বুৰঞ্জীবি দেশ বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ বুলি কয়, কোনোবাই এই চৰিত্ৰটোক নস্যাতো কৰে আৰু কোনোবাই কয় এনেকুৱা চৰিত্ৰ এটা আছিল। অতি বিতৰ্কৰ বিষয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু বিষয়টো কৈছে, তেখেতে সম্পূৰ্ণ ৰেছপনচিবিলিটি লৈ তেখেতে এই বিষয়টো কৈছে। গতিকে আমাৰ দৃষ্টিকোণেৰেও এই কথাটো আমি আগতেও স্পষ্ট কৰিছোঁ যে বাঘ হাজৰিকা, আজান ফকীৰ এইবিলাকৰ যি নতুন নতুন কেৰেক্টাৰ আমাৰ মাজত এতিয়া বেছিকৈ আহিব ধৰিলে, তাৰ অন্তৰ্নিহিত কাৰণবিলাক আমাৰ খিলঞ্জীয়া মানুহে অসমীয়া জাতিটোৰ অস্তিত্ব অনাদি অনন্ত কালৰ কাৰণে যিসকলে সুৰক্ষিত হৈ থকাটো বিচাৰে তেওঁলোকেও চিন্তা কৰিব লাগিব। এইটো এটা নেৰেটিভ হ'ব নালাগে, যিটো নেৰেটিভ অপজিশ্যনে বিশেষকৈ বিৰোধী ৰাজনৈতিক দলবিলাকে এই বিষয়টোক লৈ তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে, তেওঁলোকৰ নাম লৈ ৰাজনীতি কৰিব বিচাৰে। শংকৰ মাধৱৰ নামত আমি ৰাজনীতি কৰিব বিচৰা নাই বা শংকৰ আজানৰ নামত ৰাজনীতি কৰিব বিচৰা নাই, কিন্তু যদি তেওঁলোকে এটা নেৰেটিভ সৃষ্টি কৰে, সেই নেৰেটিভটোক আমি প্ৰত্যুত্তৰ দিয়াৰ আমাৰ ৰাজনৈতিক দল হিচাপে বা এক দায়িত্বশীল ৰাজনৈতিক দল হিচাপে তেওঁলোকৰ নেৰেটিভক আমি প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আছে। সেই কথাটো আমি সদায় কৈ আছোঁ, এইটো নতুন কথা কোৱা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। আমি প্ৰতিখন মিটিঙত কৈ আছোঁ যে অত্যাধিক আত্মবিশ্বাসী কোনো হ'ব নালাগে। আত্মবিশ্বাস বুকুত বান্ধি ৰাজনৈতিক যিটো আমাৰ যাত্ৰা, আৰু কেৱল আমি কথাটোক আন এটা দৃষ্টিকোণেৰে বিষয়টো আগবঢ়াব বিচাৰিছোঁ। 2026ত কেৱল বিজেপি নেতৃত্বত NDA চৰকাৰ কৰাই আমাৰ লক্ষ্য নহয়। আমি সভ্যতাৰ যুঁজখনত আমি জিকিব লাগিব, আমি হাৰিব নোৱাৰোঁ। যি অসমীয়াই মোগলক 17 বাৰ পৰাজিত কৰিছিল, সেই অসমীয়াই আধুনিক যুগৰ মোগলৰ মানসিকতা আজিও বৰ্তাই ৰখা সেইসকলৰ বিৰুদ্ধে যিখন যুঁজ বা তেওঁলোকে আমাৰ বিৰুদ্ধে যিখন যুঁজ আৰম্ভ কৰিছে, সেই যুঁজত ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ সভ্যতাৰ যুঁজখনত বিজেপি জিকিব লাগিব। 26ৰ যিটো ইলেকশ্যন হ'ব, ইলেকশ্যনৰ আপোনালোকৰ শ্লোগানেই হ'ব স্বদেশ আৰু স্বজাতিৰ সুৰক্ষা সংকল্প। আমি তিনিটা মন্ত্ৰ মানে তিনিটা শব্দৰে এটা মন্ত্ৰ আমি তৈয়াৰ কৰিছোঁ: সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসম। সুৰক্ষিতত চব আহি যাব, সভ্যতা, সংস্কৃতি, পৰম্পৰা, কৃষ্টি। বিকশিতত সকলো আহি যাব আৰু বিশেষভাৱে আত্মনিৰ্ভৰ অসম। আত্মনিৰ্ভৰ অসমত আমি ধুবুৰীৰ পৰা শদিয়ালৈকে খিলঞ্জীয়া মানুহৰ হাতত থকা মাটি ভেটি যিমান আছে পথাৰ, সেই পথাৰত যাতে আমাৰ ডেকা যুৱক যুৱতীসকলে খেতি কৃষিৰ জৰিয়তেও হওক, অন্যান্য বিভিন্ন উদ্যোগ ইত্যাদিৰ জৰিয়তে হওক, ব্যৱসায়ৰ জৰিয়তে হওক, তেওঁলোকে যাতে আমাৰ আত্মনিৰ্ভৰ অসম গঢ়াৰ আমাৰ যি সংকল্প বা ভাৰতীয় জনতা পাৰ্টিৰ যি সংকল্প, সেই সংকল্পৰ হকে আমি ৰাইজৰ লগত হাতে হাত ধৰি আমি আগবাঢ়ি যোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চাওক, আমাৰ ৰাজনৈতিক প্ৰস্তাৱতে এই বিষয়টো উল্লেখ কৰিছোঁ যে দীৰ্ঘদিনীয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী, তাৰ এটা ইতিবাচক বিজ্ঞানসন্মত বাস্তৱিক সমাধান সূত্ৰ উলিয়াব লাগে।
যাতে যিসকলে বৰ্তমান ST ষ্টেটাছ পাই আছে তেওঁলোকৰো কোনো বিশেষ ক্ষতি নহয়, তেওঁলোকেও যাতে সেই মৰ্যাদা সেই সংৰক্ষণ পাই থাকে, আৰু যিসকলে নতুনকৈ পাব, যিসকলৰ কাৰণে আজি মন্ত্ৰীগোটে প্ৰতিবেদন অসম বিধানসভাত প্ৰস্তুত কৰিছে, সেই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন আমি যিমান সোনকালে পাৰোঁ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিম, আৰু কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে ইয়াৰ ওপৰত এটা ইতিবাচক দৃষ্টিভংগী ল'ব, আৰু গোটেই এটা প্ৰক্ৰিয়াৰ মাজেৰে এই বিষয়টো আগবাঢ়ি যাব। চাওক, এতিয়ালৈকে কিছু কাৰ্যসূচী ৰিজাৰ্ভ টাইম ৰাখিছে, কিছু ৰিজাৰ্ভ টাইমত তেখেতৰ ফাইনেল প্ৰগ্ৰেমটো হয়তো আজি সন্ধিয়ালৈকে আহিব। তো বাকী অফিচিয়েল প্ৰগ্ৰেম আছে, তেখেতে 28 তাৰিখে নিশা 11 বজাত গুৱাহাটী এয়াৰপৰ্ট পাব, অৰ্থাৎ কাইলৈ নিশা 11 বজাত পাব, আৰু তাৰপিছত নিশাটো গুৱাহাটীত কটাব। তাৰপিছত পৰহি আমাৰ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ যি আৱিৰ্ভাৱ ক্ষেত্ৰ, সেই ক্ষেত্ৰৰ যি প্ৰকল্প, সেই প্ৰকল্প আনুষ্ঠানিকভাৱে তেখেতে 11 বজাত মুকলি কৰিব, 10:30-11 বজাত। তাৰপিছত তেখেতৰ আৰু কেইবাটাও কাৰ্যসূচী আছে। বিশেষভাৱে গুৱাহাটীৰ এটা কাৰ্যসূচীৰ কথা মই ক'ব বিচাৰিছোঁ যে উত্তৰ পূব ভাৰত, নৰ্থ ইষ্ট মই কোৱা নাই, বেংগল, উৰিষ্যা, বিহাৰৰ পৰা আৰম্ভ কৰি এই গোটেই সামগ্ৰিকভাৱে উত্তৰ পূব ভাৰতত 5,000 একেলগে দৰ্শক বহিব পৰা প্ৰথমটো অত্যাধুনিক সভাগৃহ জ্যোতি বিষ্ণু, যিটো আমাৰ প্ৰকল্পৰ নামেৰে, তেখেতসকলৰ নামেৰে যিটো আমি নামাকৰণ কৰিছোঁ, জ্যোতি বিষ্ণু সভাগৃহ আমি আনুষ্ঠানিকভাৱে মাননীয় গৃহমন্ত্ৰীৰ কৰ কমলেৰে শুভ উদ্বোধন কৰিম।